ধন্যবাদ আপোনালোকো নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু আপোনালোকৰ সমগ্ৰ দৰ্শকলৈ মই এইখিনিতে মানে এটা দুটা কথা ক'ব বিচাৰোঁ অতি কম শব্দতে ক'ব বিচাৰোঁ মানে মষ্টলি এতিয়া এই জানুৱাৰী মাহটো আৰু স্পেচিয়েলি আপোনাৰ যিহেতু এটা পিকনিক ছিজন চলি আছে আৰু বিহুলৈকে হয়তো বহুত তেনেকৈ পিকনিক পাৰ্টিয়ে কওক আপোনালোকৰ বিভিন্ন পিকনিক স্পটছ আছে আমাৰ গোটেই যোৰহাট ডিষ্ট্ৰিক্টখনত এই মই সকলো ৰাইজকে মানে এটা আহ্বান কৰিম যাতে তেওঁলোকে পিকনিক উপভোগ কৰক মানে খুব ভালকৈ উপভোগ কৰক কিন্তু অলপ সতৰ্ক হৈ উপভোগ কৰক যাতে কোনো দুৰ্ঘটনা নহয় সতৰ্ক মানে মই মানে গোটেই টিমবোৰ যিসকল পিকনিক পাৰ্টি একেলগে যায় মই সকলোকে মানে এইটোৱে আগ্ৰহ কৰিম যাতে ইজনে সিজনক অলপ চোৱা চিতা পিকনিক কৰে আৰু তাৰ লগতে তাতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে যেতিয়া মানে পিকনিকৰ পৰা উভতি অহাৰ টাইমত যাতে কোনো কাৰণত যাতে মানে ইলিচিট লিকাৰ কনজাম্পশ্যন কৰি পেলাই মানে গাড়ী নচলায় ড্ৰাইভাৰজনে আৰু তেনেকুৱা মানে আকৌ মানে যোৱা কেইবছৰত মানে বহুতকেইখন ডিষ্ট্ৰিক্টত এনেকুৱা ইনচিডেণ্ট হৈছে যে ড্ৰাংক এণ্ড ড্ৰাইভিঙৰ ফলত বহুতকেইটা এক্সিডেণ্টো সংঘটিত হৈছে গতিকে মোৰ এইটো ৰিকুৱেষ্ট থাকিল যাতে সকলোৱে মানে যিমান পাৰে সিমান পিকনিক এনজয় কৰক উইথ ৰেছপনচিবিলিটি আৰু তাৰ লগতে মানে আমাৰ যোৰহাটবাসীলৈ আৰু এটা দুটা কথা ক'বলৈ বিচাৰিছোঁ স্পেচিয়েলি ট্ৰেফিক ৰিলেটেডে টাউনখনত বহুতকেইটা কনষ্ট্ৰাকশ্যন চলি আছে বহুতকেইটা ৰাস্তাত আৰু অভাৰব্ৰিজো কনষ্ট্ৰাকশ্যন হৈ আছে মানে সেই হিচাপে ট্ৰেফিক ড্ৰাইভাৰজন মানে বহুতকেইটা ৰাস্তাত আমাৰ কৰিবলগীয়া হৈছে সেইখিনি কেইদিনমান থাকিব মানে বহুত বেছি সময়লৈকে নাথাকিব যেতিয়ালৈকে এই কনষ্ট্ৰাকশ্যনটো কমপ্লিট হয় আমি ইমিডিয়েটলি মানে সেইখিনি উঠাবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ লগতে এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে যিসকল মানে বাইক ৰাইডাৰ স্পেচিয়েলি স্কুটি হওক বা মটৰচাইকেল হওক তেওঁলোকক মানে বহুত সংখ্যক ৰাইডাৰ্ছক এনেকুৱা দেখা পায় যে হেলমেটটো যদিও লগত থাকে বাইকখনৰ লগত থাকিলেও মানে হাতত লৈ যায় বা বেক চাইডে ক'ৰবাত ওলমাই লৈ যায় পুলিচ দেখাৰ লগে লগে পুলিচৰ টিমটো বা পুলিচৰ গাড়ীখন দেখাৰ লগে লগে তেওঁলোকে হেলমেটটো পিন্ধি লয় আৰু গাড়ীখন পাৰ হৈ যোৱা বা টিমটো পাৰ হৈ যোৱাৰ লগে লগে হেলমেটটো আকৌ খুলি লয় এইটো মই জাষ্ট এইটোৱেই অনুগ্ৰহ কৰিব বিচাৰোঁ সকলোলৈকে এইটো জাষ্ট মানে পুলিচক দেখুৱাবৰ কাৰণে মানে ফাইনটো বচাবৰ কাৰণে আপোনালোকৰ এইখন হেলমেট পিন্ধিব লাগে সেইটো আমাৰ উদ্দেশ্য নহয় উদ্দেশ্যটো ফাইন কালেকশ্যনো নহয় উদ্দেশ্য হৈছে যে আপোনালোকৰ নিজৰ ছেফটিৰ কাৰণে মানে হেলমেটটোৱে কিমানখিনি মানে নিজকে ছেফ ৰাখে এইটো হয়তো কোনোবা এক্সিডেণ্ট হোৱা ব্যক্তি এজনেহে উপলব্ধি কৰিব পাৰে গতিকে মোৰ এইটো মানে ৰিকুৱেষ্ট থাকিল সকলোলৈকে যাতে হেলমেট পৰিধান কৰে সকলোৱে পুলিচক দেখুৱাবলৈ নহয় পুলিচ থাকক বা নাথাকক যিকোনো সময়তে আপোনালোকে বাইক বা স্কুটিখন লওঁতে হেলমেটটো পৰিধান কৰি যাতে আগবাঢ়ে আৰু যিকোনো সৰু সুৰা ইনচিডেণ্ট হওক বা যেনেকুৱা ইনচিডেণ্ট হওক ফাইনেল ৰিকুৱেষ্ট এইটোৱেই থাকিব যাতে পুলিচক ইনফৰ্মেশ্যনটো যাতে ইমিডিয়েটলি জনাব পাৰে যাতে মানে ইমিডিয়েট কুইক ৰেছপন্স এটা আমাৰ ফালৰ পৰা দিব পৰা যায় বহুত ক্ষেত্ৰত মানে এনেকুৱা কিবা ইনচিডেণ্ট হ'লে আমি ইনফৰ্মেশ্যনটো হয়তো এঘণ্টা বা ডেৰ ঘণ্টাৰ পিছত আমি গম পাওঁ সেই সময়লৈকে মানে যদিও ৰেছপন্স দিবৰ কাৰণে আমি চেষ্টা কৰোঁ ইমিডিয়েটলি তথাপিও সেইখিনি মানে বহুত টাইমটো পাৰ হৈ যায় যিমান সোনকালে আমাক খবৰটো দিব পাৰে আমি সিমান সোনকালে ৰেছপন্সটো দিব পাৰিম গতিকে বহুত কথাই আছে কিন্তু মানে এই মুহূৰ্ততে মানে সকলো কথাখিনি নকওঁ জাষ্ট এইটো শুভেচ্ছামূলক বাণী এটা থাকিল আপোনালোক সকলোলৈকে নতুন বছৰটোৰ কাৰণে বেষ্ট উইচেছ থাকিল আৰু আশা কৰোঁ মানে পাব্লিকক যিখিনি কৰ্পৰেশ্যন প্ৰয়োজন হয় পুলিচৰ পৰা সেইখিনি 100% পাব আৰু আপোনালোকৰ পৰাও মানে ছেইম কৰ্পৰেশ্যনখিনি আমি যাতে পাওঁ যাতে এখন মানে যিমানখিনি পাৰোঁ ক্ৰাইম ফ্ৰী যোৰহাট এখন গঢ়ি তুলিব পাৰোঁ আমি ধন্যবাদ তাৰ মাজতে মই আৰু এটা কথা সুধো যে যিহেতু বৰ্তমান সময়ত আমাৰ যোৰহাটত দেখিছো বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আপোনাৰ নেতৃত্বত আপুনি সেইখিনি অপৰাধজনিত ঘটনা হ্ৰাস কৰিবৰ কাৰণে দেখি চেষ্টা কৰিছে বৰ্তমান সময়ত আপুনি কেনেকুৱা ধৰণৰ ঘটনা আপুনি সন্মুখীন হৈছে বা দেখা পাইছে নে সেইটোৱে ক'লো মই মানে যিকোনো জেগা এটা আপুনি 100% ক্ৰাইম ফ্ৰী হয়তো পৃথিৱীত ক'তোৱেই কৰিব নোৱাৰে কিন্তু যেনেকুৱাই যি কণ্ডিশ্যন নহওক কিয় আমাৰ প্ৰাইমেৰী অবজেক্টিভটো হৈছে ক্ৰাইম প্ৰিভেনশ্যন কিন্তু মানে প্ৰত্যেকটো ক্ষেত্ৰতে মানে এইটো সম্ভৱ নহয় যিমানখিনি সম্ভৱ আমি চেষ্টা কৰোঁ আৰু তাৰপিছত যদি ইন কেছ ক্ৰাইম এটা হয় ক্ৰাইমটো হোৱাৰ পিছত আমাৰ মেইন ৰেছপনচিবিলিটি হৈছে তাত অনেষ্টলি মানে যিখিনি প্ৰপাৰ প্ৰচিডিউৰ থাকে ইনভেষ্টিগেশ্যনৰ সেই প্ৰচিডিউৰখিনি ফ'ল' কৰি যাতে তাক লজিকেল কনক্লুশ্যন এটাত উইদিন দ্য লিমিটেড টাইম ফ্ৰেম যিটো আমি আইনগতভাৱে কৰিব লাগে তাৰ ভিতৰত যাতে কমপ্লিট কৰি চাৰ্জশ্বিটটো দিব পাৰোঁ চ' সেই হিচাপে অফিচাৰসকলেও মানে যথেষ্ট কঅপাৰেশ্যন দিছে আৰু মানে পজিটিভ ৰেছপন্স এটা পাই আগবাঢ়ি আছোঁ আগন্তুক দিনত যিহেতু আমি আশা কৰিছো যে যোৰহাটবাসীয়ে যাতে মানে এখন এইবোৰ ড্ৰাগছ মুক্তই হওক বা বিভিন্ন ধৰণৰ অপৰাধজনিত নিৰ্মূলভাৱে কৰিব পাৰে আপোনাৰ নেতৃত্বত আমি আশা কৰিছো
ড্ৰাগছ ৰিলেটেড এইটো মানে লাষ্ট বহুত কিছুমান মানুহৰ পৰা এইটো খবৰ পাইছোঁ মানে ড্ৰাগছৰ হয়তো পৰিমাণটো যোৰহাটত যোৱা 1-1.5 বছৰে যিটো শুনিব পাইছোঁ মানে বাঢ়িছে টু চাম এক্সটেণ্ট সেই হিচাপে মানে বহুতকেইটা ষ্টেপ লৈ থকা হৈছে আপোনালোকে হয়তো গম পাব যে কালিও আমাৰ মৰিনীত এটা মিডিয়াম চাইজ কনচাইনমেণ্ট তেনেকৈ ধৰা হৈছে ট্ৰেইনৰ পৰা 8টা তেনেকৈ শ্ব'কেছ পেকেট আমি চিজ কৰিবৰ কাৰণে সক্ষম হৈছোঁ গতিকে এই ষ্টেপখিনি লৈ থকা হৈছে মানে ডেইলি বেচিছ ড্ৰাগছেই নহয় মানে ইলিগেল বা ইলিচিট লিকাৰৰ ক্ষেত্ৰতো মানে বহুতকেইটা পদক্ষেপ লৈ থকা হৈছে যিটো মানে কণ্টিনিউৱাছ প্ৰচেছ এটা মানে এদিনতে গোটেইখিনি হৈ নাযায় মানে যিটো প্ৰচেছ এইটো সদায় চলি থাকিব লাগিব আগবাঢ়ি গৈ আছোঁ এতিয়া ঠিক আছে ছাৰ ধন্যবাদ জনাইছোঁ থেংক ইউ দিয়া